নমস্কাৰ সকলোকে। আজি সানডে বাবে আমি চৰতৰ ওপৰতে টেঙা খাব লৈছোঁ। বৌয়ে টেঙা কাটিছে। ৰ'দটো বহুত ধুনীয়াকৈ দিছে, টেঙা খোৱা বতৰ। চাহ খাব দিছোঁ, লাল চাহ। এবাৰটি খতম হৈ গ'ল, এজনী শুই আছে। আৰু আজি ভাওনা চাব যাম, আপোনালোককো লৈ যাম দেই। ভাওনা কি হয় চাই থাকিব আপোনালোকে। আৰু সন্ধিয়া আমি ভাওনা চাবলৈ আহি গ'লোঁ গোটেইকেইটাই। ভাওনা হৈ আছে, অলপ দেখাই দিছোঁ আপোনালোকক। ভাওনাখন সন্ধিয়াৰ পৰা আৰম্ভ হৈ গৈছে। আমি প্ৰথমখন নেপালোহিয়ে, মাজৰ পৰা পাইছোঁ। আৰু ভাওনাখন আছিলে এখন দৈচু ৰত্নাকৰ। দৈচু ৰত্নাকৰ পিতৃ মাতৃ আৰু পত্নীয়ে পাপৰ বোজা নোলোৱা দৈচু ৰত্নাকৰ কেনেকৈ বাল্মীকি কৈছে সেইটো দেখুওৱা হৈ গৈছে। আৰু এয়া প্ৰথম ভাওনাখন সমাপ্ত হৈ গ'ল, আৰু এখন ষ্টাৰ্ট হ'ব। আমি ছেকেণ্ডখন ভাওনা চাবৰ কাৰণে ৰৈ দিছোঁ। আৰু ইয়াত মেলা বহিছে, সেইটো কাৰণে মানে অলপ মেলাটো ঘূৰি লৈছোঁ। ইয়াত বহুত ধুনীয়া ধুনীয়া মেখেলা চাদৰ ওলাইছে, কিন্তু দামটোও বহুত ধুনীয়া। কিন্তু দেই ভাল লাগিছিলে, কাপোৰবোৰ পচন্দ হৈছিলে, ল'বও মন গৈছিলে। কিন্তু কি কৰিবা, আৰু এই মিচিং যোৰাক দিছোঁ, কিন্তু মোৰ বহুতেই পচন্দ হৈছে। আৰু এয়া ছেকেণ্ডখন ভাওনা আৰম্ভ হৈছে। আমি বহি ল'লোহি, এবাৰ অলপ আগত বহিছোঁ। সৃষ্টি স্থিতি আৰু প্ৰলয়ৰে একমাত্ৰ আমি গৰাকী। কিন্তু এই মায়াময় সংসাৰৰে সকলো প্ৰাণী স্বাৰ্থপৰ। মায়াত আবদ্ধ হৈ কতজনে পাহৰি গৈছে মানৱত্বৰ জ্ঞান, পাহৰি গৈছে হৰি পূজা। দুষ্ট কীৰ্তন
Hare